নমস্কাৰ আজি হৈছে 21 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ হৈছে কাগজৰ ভাগ এই কথা ৰাজনীতিত অহাৰ সময়তে প্ৰমাণ হৈছে এই মন্তব্য কোনে কৰিছে এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ হৈছে কাগজৰ ভাগ এই কথা ৰাজনীতিত অহাৰ সময়তে প্ৰমাণ হৈছে সংবাদ মাধ্যমত প্ৰজেক্ট কৰিবলগীয়া নেতা নহয় গৌৰৱ গগৈ এটা বিগ ব্ৰেকিং পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো সংবাদ মাধ্যমত প্ৰজেক্ট কৰিবলগীয়া নেতা নহয় গৌৰৱ গগৈ এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সন্ধিয়া আনেৰা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপি কংগ্ৰেছৰ নেগুৰত ধৰিলে আঞ্চলিকতাবাদ নহয় 2026ত আঞ্চলিকতাবাদক আমি শক্তিশালী কৰিবই লাগিব মন্তব্য কৰিছে এবাৰ শৃংখল চলিহাই বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপি কংগ্ৰেছৰ নেগুৰত ধৰিলে আঞ্চলিকতাবাদ নহয় মন্তব্য কৰিছে শৃংখল চলিহাই 2026ত আঞ্চলিকতাবাদক আমি শক্তিশালী কৰিব লাগিব এবাৰ আঞ্চলিকতাবাদ হ'ব প্ৰকৃত আঞ্চলিকতাবাদ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে শৃংখল চলিহাই সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ঘোষণা কৰা হ'ল দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ছাত্ৰ ছাত্ৰীৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰা হৈছে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী বিগ ব্ৰেকিং নিউজ ইতিমধ্যে ঘোষণা কৰা হৈছে দশম দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী 2025ৰ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ বুধবাৰে ঘোষণা কৰিছে CBSE অৱশ্য প্ৰথম দিনা অনুষ্ঠিত হ'ব ইংৰাজী পৰীক্ষা অৱশ্য সেৱাই এতিয়াও কোনো ধৰণৰ ঘোষণা কৰা নাই সময়সূচী পৰৱৰ্তী ব্ৰেকিং নিউজ এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি মণিপুৰৰ 7খন জিলাত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা বৃদ্ধি কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ এতিয়াও শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ব্ৰেকিং নিউজ মণিপুৰৰ 7খন জিলাত ইণ্টাৰনেট কৰ্তনৰ সময়সীমা বৃদ্ধি কৰা হৈছে 3 দিনলৈ বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট কৰ্তনৰ সময়সীমা হিংসাত্মক পৰিস্থিতিৰ বাবে অস্থায়ীভাৱে ইণ্টাৰনেট সেৱা কৰ্তন বন্ধ কৰাৰ সিদ্ধান্ত মণিপুৰ চৰকাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ৰক্ষী সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ আজি এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে যি ভয়ংকৰ বাছ দুৰ্ঘটনাত 7 গৰাকী লোকৰ মৃত্যু হৈছে আন কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন যাত্ৰীবাহী বাছ যি বাছ দুৰ্ঘটনাত 7জনকৈ যাত্ৰীৰ কৰুণ মৃত্যু সমান্তৰালভাৱে 10জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আজিৰ দিনটোত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা ৰাজ্য কবাইছে এই বাছ দুৰ্ঘটনাৰ পাছতে কেইবাগৰাকী লোকৰ মৃত্যু হৈছে 3 গৰাকী যাত্ৰীৰ অৱস্থা ইতিমধ্যে সংকটজনক বুলি জানিব পৰা গৈছে ব্ৰেকিং নিউজ নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰিছে বাছখন আৰু তাৰ পিছতেই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাইছে বাহনখনে ৰাজপথতে বাগৰি পৰিছে বাছখন প্ৰায় 50 গৰাকী যাত্ৰী আছিল এই বাছখনত আৰু 50 গৰাকী যাত্ৰীলৈ দুৰ্ঘটনাত পতিত হৈছে বাছখন আহতসকলক ততাতৈয়াকৈ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে ব্ৰেকিং নিউজ ঝাৰখণ্ডৰ হাজাৰিবাগত এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আজিৰ সন্ধিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ এয়া খিলঞ্জীয়া একত্ৰিত হোৱাৰ সময় শৃংখল চলিহাৰ মন্তব্য কৰিছে খিলঞ্জীয়াক টাৰ্গেট কৰি খিলঞ্জীয়াক উদ্দেশ্য কৰি মন্তব্য এয়া খিলঞ্জীয়া একত্ৰিত হোৱাৰ সময় অবৈধ বাংলাদেশী অনা অসমীয়াক লৈ পুনৰ গৰজি উঠিছে এইবাৰ শৃংখল চলিহা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অবৈধ বাংলাদেশী অনা অসমীয়াক লৈ খৰব হৈ পৰিছে এবাৰ শৃংখল চলিহাই কয় যে বাংলাদেশী অনা অসমীয়াৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব বীৰ লাচিত সেনাই বাংলাদেশী অনা অসমীয়াৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব বীৰ লাচিত সেনাই লাহে লাহে অসমত অস্তিত্ব হেৰুৱাইছে খিলঞ্জীয়াই বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো লাহে লাহে অসমত অস্তিত্ব হেৰুৱাইছে খিলঞ্জীয়াই
নামনিৰ পিছত উজনিলৈ মন মেলিছে অবৈধ বাংলাদেশীয়ে বাংলাদেশী অনা অসমীয়াৰ দপদপনি চলিবলৈ দিয়া নহব অসমত অসমৰ কৃষ্টি সংস্কৃতিও ধ্বংস কৰিছে অবৈধ বাংলাদেশীয়ে খিলঞ্জীয়া লোকসকলক অসমত একত্ৰিত নহলে বিপদ আসন্ন বাংলাদেশী অনা অসমীয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি থাকিব বুলি মন্তব্য শৃংখল চলিহাৰ মাটি ৰাজনৈতিক আৰু সম্পদৰ অধিকাৰ খিলঞ্জীয়াক লাগিবই নহলে 10 পৰা 15 বছৰৰ পিছত অসমত শেষ হৈ যাব খিলঞ্জীয়া অবৈধ বাংলাদেশী অনা অসমীয়াক লৈ পুনৰ এইদৰে গৰজি উঠিছে শৃংখল চলিহা সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ আকৌ এবাৰ প্ৰবঞ্চনাত নাম খাঙুৰ খাইছে আদানী গ্ৰেপ্তাৰী পৰোৱানা ইতিমধ্যে জাৰি কৰা হৈছে এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গ্ৰেপ্তাৰ হ'ব নেকি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী গ্ৰেপ্তাৰ হ'ব নেকি গৌতম আদানী গ্ৰেপ্তাৰ হ'ব পাৰে বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা প্ৰবঞ্চনা আৰু উৎকোচৰ অভিযোগ গৌতম আদানীৰ বিৰুদ্ধে এবাৰ আমেৰিকান নিয়ন্ত্ৰক সংস্থাই আদানীৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা বিগ ব্ৰেকিং নিউজ আমেৰিকান নিয়ন্ত্ৰক সংস্থাই আদানীৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা গৌতম আদানীৰ লগতে ভতিজা সাগৰ আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে ভাৰত চৰকাৰৰ বিষয়াক $265 মিলিয়ন উৎকোচ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে আদানীৰ বিৰুদ্ধে মাৰ্কিন বিনিয়োগকাৰীক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে আদানী গ্ৰীণৰ নামত এই প্ৰবঞ্চনাৰ ষড়যন্ত্ৰ উত্থাপন হৈছে অভিযোগ 2020-2024 চনৰ ভিতৰতে আদানী আৰু তেওঁৰ সংগীসকলে বিষয়াক দিছিল উৎকোচ ভাৰত চৰকাৰৰ বিষয়াক $265 উৎকোচ দি আদায় কৰিছিল ঠিকা গ্ৰেপ্তাৰ হ'ব নেকি এতিয়া বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানী আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আকৌ দিল্লী দখলৰ বাবে সাজু হৈ পৰিছে আম আদমি পাৰ্টি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আম আদমি পাৰ্টিয়ে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ পলিটিকেল ব্ৰেকিং নিউজ আকৌ দিল্লী দখলৰ বাবে সাজু হৈ পৰিছে আম আদমি পাৰ্টি সাজু হৈ পৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা ইতিমধ্যে দেখুৱাইছো ইতিমধ্যে ঘোষণা হৈছে আম আদমি পাৰ্টিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা সমাগত ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপে ঘোষণা কৰিছে 11 জনীয়া প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে সেই তালিকাখন আপোনালোকক দেখুৱাইছো ইয়াত চাওক এই তালিকাখন ইতিমধ্যে প্ৰকাশ পাইছে আৰু 11 জনীয়া সেই তালিকাখন ইতিমধ্যে প্ৰকাশ পাইছে